গাইছ এয়া দেখিছে মহাবীৰ এইখন যে আপোনাৰ গুৱাহাটী টু ধুবুৰী নাইট ছুপাৰ বাছ এয়া দেখিছে ৰেডি হৈ আছে লাহেকৈ যাব ফ্ৰণ্ট লুকটো দেখাইছোঁ বলক এতিয়া ভিতৰত যাম লুকটো দেখাইছোঁ গাইছ এয়া এম ট্ৰেভেলছ ধুনীয়াকৈ লাইট জ্বলি আছে বলক এতিয়া ভিতৰত যাওঁ বাছখন হৈছে আপোনাৰ অশোক লেনৰ ধুনীয়া অহল বহল কেবিনটো মজা লাগিছে এয়া দেখাই দিছোঁ গাইছ এয়া ইণ্টেৰিয়াৰ আপোনাৰ 2x2 ছিটাৰ বাছ আপোনাৰ ছিংগল ছিটৰ অপশ্যন এটাই আছে ইয়া কেবিনৰ লগতে দেখাই দিছোঁ গাইছ আৰু ফেনৰ অপশ্যন আছে আপোনাৰ এটা এটাকৈ ফেন পাই যাব ধুনীয়াকৈ লাইট জ্বলি আছে ভিতৰত ভাল লাগিছে এয়া বলক লাহে লাহেকৈ ভিতৰত যাওঁ বৰ্তমান পেচেঞ্জাৰ নাই সময় হোৱা নাই অলপ দেৰি আছে এয়া দেখাই দিছোঁ গাইছ লাষ্টৰ ফালে এয়া আপোনাৰ চাৰ্জিং পইণ্ট লাগি আছে ইয়া ছিটৰ লগতে চাৰ্জিং পইণ্ট পাই যাব লগতে ফেন আছে ভাল সুবিধা আছে ঠিকে আছে গুৱাহাটী টু ধুবুৰী নাইট ছুপাৰ বাছ এতিয়া ছিটৰ কমফৰ্টটো চাওঁ বাৰু আহক অলপ বহি চাওঁ গাইছ 2x2 ছিটাৰ পুছবেক ছিট হয় এয়া দেখিছে আৰু লেগ স্পেচ কিন্তু যথেষ্ট ডাঙৰ বহুত মজা লেগ স্পেচবোৰ এই যে অহল বহল গাইছ আৰু ছিটৰ লগতে আপোনাৰ চাৰ্জিং পইণ্ট আছে ফেনৰ অপশ্যন পাই যাব ভাল লাগিছে লাইটৰ যিবোৰ ডিজাইন মজাকৈ লগাইছে আৰু আপোনাৰ টাইম টেবলৰ কথা সুধি আছোঁ অলপ পিছত ৰ'ব বাছৰ বিষয়ে ঠিকে আছে ছিটটো কমফৰ্টেবল আছে কিন্তু লেগ স্পেচটো মোক বেছি ভাল লাগিছে ওখ মানুহৰ কাৰণে বেষ্ট আৰু গাইছ বাছৰ ইণ্টাৰভিউটো ভাল লাগিছে এতিয়া লগত আছে ষ্টাফ দাদা এতিয়া বাছৰ বিষয়ে সুধিম কি খবৰ দাদা ভাল ন ভাল খবৰ অলপ বাছৰ বিষয়ে কৈ দিয়ক দাদা বাছ আমাৰ এইটো ধুবুৰীৰ পৰা গুৱাহাটীলৈকে চলে গুৱাহাটী ISBT ৰাতিপুৱা 9টা 5ত আমি ধুবুৰীৰ পৰা এৰো গুৱাহাটী জালুকবাৰীত আহি পাওঁ 4টা বজাত আৰু 4:20ত আহি ISBT সোমাই যাওঁ আৰু এতিয়া কেইটা বজাত যাব দাদা এতিয়া ইয়াৰ পুনে 8টাত এৰিম 3:30 4টা বজাত আহি ধুবুৰী পাই যাব গোৱালপাৰা হৈ যায় নেকি গোৱালপাৰা নহয় বৰপেটা হৈ যাওঁ বৰপেটা হৈ আহোঁ বৰপেটা হয় মানে বৰপেটা হয় এইফালে ৰাখালডুবি হয় এইফালে আপোনাৰ শালমাৰা নৰ্থ শালমাৰা হয় আমি ধুবুৰী যাওঁ ৰাস্তা মানে বেলেগ বেলেগ আছে বঙাইগাঁও ফালে নাযায় এইখন গোৱালপাৰা বৰপেটা হয় ৰাখালডুবি হয় চিধা ষ্ট্ৰেট মাৰিব আৰু এটা খাই ৰাতি খাওয়াটো আমি হাউলি ওকে কিমান সময় ৰখে তাতে আমি তাতে আধা ঘণ্টা 40 মিনিট আধা ঘণ্টা 40 মিনিট এতিয়া ৰাস্তাৰ কেনেকা কণ্ডিশ্যনটো ভালনে আমাৰ বৰপেটা হৈ ৰাস্তাৰ কণ্ডিশ্যন ভাল ঠিকে আছে এইটো কাৰণে আমি চলি আছোঁ আপোনাৰ নামটো কৈ দিব মহম্মদ মিনহাজউদ্দিন ওকে আৰু বাছৰ দাদা কণ্টেক্ট নম্বৰটো কৈ দিয়ক বাছৰ নম্বৰ 7002650698698 বাছৰ টিকেটৰ দামটো কিমান আছিলে ইয়াৰ পৰা আমাৰ 300 টকা লওঁ আমি 350 টকা ভাড়া 300 টকা দেয় 300 টকা না ঠিক আছে ভাল লাগিল আপোনাক লগ পাই ঠিক আছে থ্যাংক ইউ সো মাচ Thank you, হ্যাপি জাৰ্নি Happy journey. বঢ়িয়া গাইছ ভাল লাগিল দাদাক লগ পাই